হেল্ল' ষ্টুডেণ্ট, স্বাগতম মোৰ ইউটিউব চেনেলত। আজি মই তোমালোকৰ লগত আলোচনা কৰিম পাইথাগোৰাছৰ উপপাদ্য, যিটো ক্লাছ 8, 9, 10 এই তিনিটা ক্লাছত খুবেই প্ৰয়োজন, যিটো বহু ল'ৰা ছোৱালীৰ সম্পূৰ্ণ ধাৰণা নাই। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ মনোযোগেৰে চোৱা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰা। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। পাইথাগোৰাছৰ উপপাদ্য। প্ৰথম কথা তোমালোকে জানিব লাগিব পাইথাগোৰাছৰ উপপাদ্য ক'ত ব্যৱহাৰ হয়। পাইথাগোৰাছৰ উপপাদ্য ক'ত ব্যৱহাৰ হয়? সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। বাকী ত্ৰিভুজৰ ক্ষেত্ৰত বা বাকী কোনো ক্ষেত্ৰতে ব্যৱহাৰ নহয়। অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ হয়। এতিয়া সমকোণী ত্ৰিভুজৰ ধৰ্ম কি আছিল? সমকোণী ত্ৰিভুজৰ ধৰ্ম হ'ল যে সমকোণী ত্ৰিভুজ হ'ব লাগিলে তিনিওটা কোণৰ যিকোনো এটা কোণ কিমান হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব বা সমকোণ হ'ব লাগিব। সমকোণে 90 ডিগ্ৰী সমকোণ হ'ব লাগিব। মই ইয়াতে ত্ৰিভুজটোৰ নাম দিছোঁ ABC। ইয়াত বি কোণটো কিমান হৈছে? 90 ডিগ্ৰী। তো এইটো এটা সমকোণী ত্ৰিভুজ। আৰু কি হয়, সমকোণী ত্ৰিভুজৰ তিনিডাল বাহু থাকে, বাকী ত্ৰিভুজৰ বাহুৰ নাম নাথাকে, কিন্তু সমকোণী ত্ৰিভুজৰ তিনিওডাল বাহুৰ নাম থাকে। যে সমকোণী ত্ৰিভুজৰ সমকোণৰ বিপৰীতে থকা যিডাল বাহু হ'ব, এই বাহুডালৰ নাম হ'ব কি? অতিভুজ। অতিভুজ। আৰু যিডাল ভূমিৰ লগত সংলগ্ন হৈ থাকে সেই বাহুডালৰ নাম, মানে ইয়াতে কোনডাল আছে? BC, নাম হ'ব কি? ভূমি। সেইডালৰ নাম কি হ'ব? ভূমি। আৰু যিডাল উলম্বভাৱে থাকে সেইডালৰ নাম হ'ব কি? লম্ব। ইয়াত উলম্বভাৱে কোনডাল বাহু আছে? AB। তো এই তিনিটা নাম মই তোমালোকক চিনাক্ত কৰি দিলোঁ। এতিয়া এই অতিভুজডাল কি হয়? কেতিয়াও চেঞ্জ নহয়। সেই কথাটো মনত ৰাখিবা। সমকোণী ত্ৰিভুজৰ অতিভুজ কেতিয়াও চেঞ্জ নহয়। অতিভুজ সদায় 90 ডিগ্ৰীৰ বিপৰীতে থাকে বা মুখামুখি থকা বাহুডালেই হ'ল অতিভুজ। কিন্তু লম্ব আৰু ভূমি কি হয়? চেঞ্জ হয়। তাৰমানে মই ইয়াতে লম্ব ধৰিছোঁ, ইয়াতে ভূমি ধৰিছোঁ, কিন্তু তোমালোকে কি কৰিব পাৰা? ইয়াতে ভূমি ধৰি ইয়াতে লম্ব ধৰিব পাৰা, একো কথা নাই। মানে এই দুটা চেঞ্জ হ'লেও কোনো কথা নাই, চেঞ্জ হ'ব পাৰে এই দুটা, কিন্তু যিটো ধৰা সেইটোৱে। তুমি যদি ইয়াক ভূমি ধৰা, ইয়াক লম্ব ধৰিব পাৰা, আৰু ইয়াক যদি তুমি লম্ব ধৰা, ইয়াক ভূমি ধৰিব পাৰা। এই দুটা চেঞ্জ হ'লে কোনো কথা নাই। এইখিনি আছিল সমকোণী ত্ৰিভুজৰ ধৰ্ম। প্ৰথম কথা আমি লিখিব লাগিব যে পাইথাগোৰাছৰ উপপাদ্য, পাইথাগোৰাছৰ উপপাদ্য সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে, তাৰমানে হে মানে কিয় দিছোঁ? অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়, বেলেগ ত্ৰিভুজত কিন্তু নহয়। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য। এই লাইনটো জানিব লাগিব। পাইথাগোৰাছৰ উপপাদ্য সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য। এতিয়া পাইথাগোৰাছে কি কৰিছিল? এই তিনিওটা বাহুৰ লগত জড়িত হোৱাকৈ এটা সূত্ৰ ওলাইছিল। সেই সূত্ৰটো হ'ল যে আটাইতকৈ দীঘল বাহু কি? অতিভুজ। এই বাহুডালৰ বৰ্গ এই চুটি বাহু দুডালৰ বৰ্গৰ যোগফলৰ সমান। তাৰমানে আমি লিখিব লাগিলে এনেকৈ লিখিম যে অতিভুজৰ বৰ্গ মানে কি? স্কোৱাৰ, সমান সমান চুটি বাহু দুডালৰ বৰ্গৰ যোগফলৰ সমান। তাৰমানে লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। এতিয়া মই এই বাহুবিলাকৰ কি কৰিম? নাম দি যাম। ইয়াতে অতিভুজ আছিল এই বাহুডালৰ নাম কি দিছোঁ মই? AC। তাৰমানে অতিভুজ মানে AC, ওপৰত কি আছে? স্কোৱাৰ। লম্ব মানে কি আছে ইয়াতে? AB। তো AB, ওপৰত কি আছে? স্কোৱাৰ। ভূমি মানে কি আছে ইয়াতে? BC, ওপৰত কি আছে? স্কোৱাৰ। এইটোৱে হ'ল পাইথাগোৰাছৰ মেইন সূত্ৰ।
কিন্তু এই সূত্ৰটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিম সেইটোও জানিব লাগিব। পাইথাগোৰাছে কৈছিল যে সমকোণী ত্ৰিভুজৰ দুটা বাহু যিকোনো দুটা বাহু যদি আমি জানো বা দিয়া থাকে তেতিয়াহ'লে তৃতীয় বাহুডাল আমি এই সূত্ৰটোৰ জৰিয়তে ওলাব পাৰিম। এক্সাম্পল হিচাপে জানবা এই বাহুডালৰ এই বাহুডাল আমি জানো, এইডাল আমি নাজানো, ওলাব লাগে, তেতিয়াহ'লে এই সূত্ৰটো ব্যৱহাৰ কৰি আমি এই এ বি বাহুডাল ওলাব পাৰিম। যদি এ বি আৰু বি চি জানো, এ চি আমি উলিয়াব লাগে মানে আমি নাজানো, তেতিয়াহ'লে সেই বাহুডাল ওলাব লাগিলে এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। এতিয়া কথা হ'ল যদি এ চি বাহুডাল মানে ওলাব লাগে, সূত্ৰটো কেনেকৈ ওলাম আমি চাবি। আমাক এ চি বাহুডাল লাগে, এইটো সূত্ৰৰ পৰাই ওলাম যে এ চি বাহুডাল লাগিলে মই ইয়াতে এ চি ৰাখিম, আমাক এ চি স্কোৱাৰ নালাগে, অনলি এ চি লাগে। সেইকাৰণে কি কৰিম, এই স্কোৱাৰটা বৰ্গটা সমান চিন মই পাৰ কৰাই দিম। দিলে কি হ'ব, সমান চিন পাৰ কৰালে বৰ্গ কি হৈ যায়, বৰ্গমূল হয়। তাৰমানে এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ওপৰত বৰ্গমূল হ'ল। এইটো এটা সূত্ৰ। এই সূত্ৰটোৰ জৰিয়তে এ চি ওলাব পাৰিম। এতিয়া যদি মোক বি চি বাহুডাল লাগে, মানে এ চি দিয়া আছে, এ বি দিয়া আছে, বি চি বাহুডাল লাগে, তেতিয়াহ'লে কেনেকৈ ওলাম, মই এই সূত্ৰটো যিটো মেইন সূত্ৰ, এইটো আছিল সমকোণী পাইথাগোৰাছৰ মেইন সূত্ৰ, এইটো সূত্ৰৰ পৰা ওলাব পাৰি। এই সূত্ৰটো মই ইয়াতে লিখি ল'ম। এ চি স্কোৱাৰ ইকুৱেল কি হয়, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ, এইটো মেইন সূত্ৰ। এতিয়া মই ইয়াতে কি লাগে বুলি কৈছোঁ যে এ চি আৰু এ বি জানো, আমাক কি লাগে যেনিবা বি চি বাহুডাল লাগে। গতিকে বি চি বাহুডাল ওলোৱাৰ কাৰণে কেনেকৈ সূত্ৰটো ওলোৱাম, যে এই যিডাল বাহু লাগে সেই বাহুডাল কোনফালে আছে, নিশ্চয় এইফালে আছে, সোঁফালে আছে। গতিকে মই কি কৰিম, ইয়াক ওলোটাকৈ লিখিম, সোঁফালটো এইফালে লিখিম, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ, আৰু এ চি স্কোৱাৰটো মই সোঁফালে লিখিলোঁ, সোঁফালটো বাওঁফালে আনিলোঁ, বাওঁফালটো সোঁফালে আনিলোঁ। কিহৰ কাৰণে, যিহেতু আমাক বি চি বাহু লাগে, এই বি চি বাহুটো জানাৰ কাৰণে আমি এই ছাইডটো এইফালে আনিলোঁ। এতিয়া ইয়াতে কি আমাক বি চি বাহু লাগে যদি আমি বি চিটো ইয়াতে ৰাখি দিব লাগিব, বি চি স্কোৱাৰ ৰাখি দিলোঁ, এ বি স্কোৱাৰ ইয়াৰ লগত কি হৈ আছে, প্লাছ হৈ আছে, সেইফালে গ'লে কি হ'ব, মাইনাছ হ'ব। তাৰমানে এ চি স্কোৱাৰৰ পৰা সমান চিন পাৰ হ'লে, মানে যদি বাওঁফালে প্লাছ হৈ থাকে, সোঁফালে গ'লে কি হয়, মাইনাছ হয়, এ বি স্কোৱাৰ। কিন্তু আমাক কি লাগে, বি চি স্কোৱাৰ নালাগে, বি চিহে লাগে আমাক। তো স্কোৱাৰটো যদি সমান চিন পাৰ হয় কি হ'ব, বৰ্গটো সমান চিন পাৰ হ'লে বৰ্গমূল হয়। তাৰমানে এ চি স্কোৱাৰ মাইনাছ এ বি স্কোৱাৰ, এই এটা সূত্ৰ 2 নম্বৰ। এইটো সূত্ৰৰ জৰিয়তে তুমি বি চি বাহু ওলাব পাৰিবা। এতিয়া যদি আমাক এ বি বাহুডাল লাগে, মানে এই দুডাল বাহু দিয়া আছে, এ বি লাগে, তেতিয়াহ'লে কেনেকৈ আমি সূত্ৰটো লিখিম, আকৌ এই সূত্ৰটো আমি লিখি ল'ম, এ চি স্কোৱাৰ ইকুৱেল এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ। এইটো মেইন সূত্ৰ, এইটো মেইন সূত্ৰ। এই সূত্ৰটো তোমালোক যিকোনো বাহু ওলাব দিলে এইটো সূত্ৰ আগত লিখি ল'ব লাগিব। মই এটা লিখি ল'লোঁ। এতিয়া আমাক লাগে কোনডাল বাহু, আমাক লাগে কি এ বিডাল লাগে। এ বিডাল লাগিলে ইয়াতে এ বিটো কোনফালে আছে, সোঁফালে আছে, আমি গতিকে বাওঁফালে লৈ ল'ম। গতিকে বাওঁফালে এই ৰাখিটো বাওঁফালে লিখিম, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰটো বাওঁফালে লিখিলোঁ, আৰু এ চি স্কোৱাৰটো মই কি কৰিলোঁ, সোঁফালে লিখিলোঁ। ইমপ্লাইজ এতিয়া আমাক এ বি লাগে, তো এ বি স্কোৱাৰ বাহুটো ইয়াতে ৰাখি দিলোঁ, বি চি স্কোৱাৰটো মই কি কৰিম, সমান চিন পাৰ কৰাই দিম, যিহেতু এ বি লাগে আমাক। প্লাছ হৈ আছে, গৈ কি হ'ব, মাইনাছ হ'ব। এতিয়া আমাক অনলি এ বি লাগে, এ বি স্কোৱাৰ নালাগে, সেইকাৰণে আমি স্কোৱাৰটো পাৰ কৰাই দিলে কি হ'ব, বৰ্গটো পাৰ হ'লে সমান চিন বৰ্গমূল হয়। তাৰমানে এ চি স্কোৱাৰ মাইনাছ বি চি স্কোৱাৰৰ ওপৰত বৰ্গ হ'ল। এইটো হ'ল 3 নম্বৰ সূত্ৰ। গতিকে এই তিনিটা সূত্ৰৰ জৰিয়তে তোমালোকে যিমান পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ হয়, এই তিনিটা সূত্ৰই ব্যৱহাৰ হয়, আৰু তোমালোকে নিশ্চয় বুজিব পাৰিছা যে পাইথাগোৰাছৰ উপপাদ্য কি আৰু ক'ত কেনেকৈ ব্যৱহাৰ হয়। মই এটা এক্সাম্পল, মানে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কেনেকৈ গণিত কৰে, মই এটা এক্সাম্পল তোমালোকক দেখাই দি আছোঁ, মনোযোগেৰে চোৱা। এতিয়া তোমালোকে এই চিত্ৰটোলৈ চোৱা, এই চিত্ৰটোত কি দিয়া আছে চোৱা, এইটো এটা সমকোণী ত্ৰিভুজ এ বি চি, এটা সমকোণী, ইয়াত বি কোণটো কি আছে 90 ডিগ্ৰী, এটা কোণ 90 ডিগ্ৰী হ'বই লাগিব। ইয়াতে এ চি বাহুডাল কিমান দিয়া আছে 5 চেণ্টিমিটাৰ, এ বি বাহুডাল কিমান দিয়া আছে 4 চেণ্টিমিটাৰ, বি চি বাহু আমি নাজানো। তো বি চি বাহু যদি নাজানো, আমি এইটো ওলাব লাগিলে, আমি নিৰ্ণয় কৰিব লাগিলে কোনটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব, পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লাগিব। এতিয়া মই যদি ইয়াৰ সলিউশ্যনটো কৰোঁ,
BC বাহুডাল যদি ওলাব খুঁজো প্ৰথমতে কি লিখিব লাগিব পাইথাগোৰাছৰ মেইন সূত্ৰটো আৰু পাইথাগোৰাছৰ মেইন সূত্ৰটো মনত ৰখাৰ কোনো প্ৰয়োজন নাই এটা কথাই মনত ৰাখিবা দীঘল বাহুডালৰ বৰ্গ চুটি বাহু দুডালৰ বৰ্গৰ যোগফলৰ সমান তাৰমানে দীঘল বাহু কি হয় সমকোণৰ বিপৰীতে মুখামুখি যি বাহু থাকে সেই বাহুডাল দীঘল তাৰমানে আমি লিখিব পাৰিম এই বাহুডালৰ বৰ্গ তাৰমানে AC স্কয়াৰ সমান সমান কি হয় চুটি বাহু দুডাল এইডাল যদি দীঘল হয় এই দুডাল চুটি হ'ব চুটি বাহু দুডালৰ বৰ্গৰ যোগফলৰ সমান তাৰমানে AB স্কয়াৰ প্লাস BC স্কয়াৰৰ যোগফলৰ সমান এইটো হল পাইথাগোৰাছৰ উপপাদ্য এতিয়া পাইথাগোৰাছৰ উপপাদ্যত এতিয়া আমাক লাগে কোনডাল বাহু BC বাহু লাগে BC টো কোনফালে আছে সোঁফালে আছে আমি গতিকে কোনফালে লৈ লম বাওঁফালে লৈ লম গতিকে এইটো সাইড কমপ্লিটলি মই ইফালে বাওঁফালে আনিম AB স্কয়াৰ প্লাস BC স্কয়াৰ আৰু এই সাইডটো বাওঁফালৰ সাইডটো কমপ্লিটলি মই সোঁফালে লাগিম যেহেতু মাজত সমান চিন আছে না এইটো আৰু এইটো সমান গতিকে ইয়াক ইফালে দিব পাৰি ইয়াক ইফালে দিব পাৰিম implies এতিয়া আমাক লাগে BC গতিকে মই BC টো ইয়াত ৰাখিম BC স্কয়াৰ ৰাখিলো AB স্কয়াৰটো AC ৰ পৰা কি হ'ব যায় মাইনাস হ'ব কাৰণ কিয় প্লাস হৈ থাকিলে সমান চিন পাৰ হলে কি হয় মাইনাস হয় AB স্কয়াৰ আকৌ implies দিলো আমাক BC স্কয়াৰ নালাগে অকল BC লাগে সেইকাৰণে BC টো ৰাখি দিলো বৰ্গটো ইফালে আহি কি হ'ব বৰ্গমূল হ'ব তাৰমানে AC স্কয়াৰ মাইনাস AB স্কয়াৰৰ ওপৰত কি হল বৰ্গমূল চিহ্ন এতিয়া BC পালো আমি এতিয়া তুমি কি এই চিত্ৰটোত চোৱা AC আৰু AB দিয়া আছে AC কিমান 5 দিয়া আছে AB কিমান দিয়া আছে 4 মই AC 5 দিয়া আছে লিখিলো 5 সেন্টিমিটাৰ ওপৰত কি হ'ব স্কয়াৰ হ'ব মাইনাস AB কিমান দিয়া আছে 4 সেন্টিমিটাৰ ওপৰত স্কয়াৰ হ'ব 5 সেন্টিমিটাৰক স্কয়াৰ কৰিলে কিমান হ'ব 5 5 গুণ 25 আৰু সেন্টিমিটাৰক স্কয়াৰ কৰিলে কি হ'ব 25 সেন্টিমিটাৰ স্কয়াৰ স্কয়াৰটো অকল সেন্টিমিটাৰ লগতহে আছে কিন্তু মাইনাস 4 সেন্টিমিটাৰ স্কয়াৰ কৰিলে কি হ'ব 16 সেন্টিমিটাৰ স্কয়াৰ তাৰমানে 4 ৰ বৰ্গ 16 আৰু সেন্টিমিটাৰৰ বৰ্গ সেন্টিমিটাৰ স্কয়াৰ আৰু ৰুট ওভাৰ মানে বৰ্গমূল চিন 25 ৰ পৰা 16 গলে কিমান 9 CR স্কয়াৰ 25 সেন্টিমিটাৰ স্কয়াৰৰ পৰা 16 সেন্টিমিটাৰ স্কয়াৰ মাইনাস কৰিলে 9 সেন্টিমিটাৰ স্কয়াৰ থাকিব এতিয়া 9 ৰ বৰ্গমূল কিমান 9 ৰ বৰ্গমূল কিমান 3 আৰু সেন্টিমিটাৰ স্কয়াৰৰ বৰ্গমূল কিমান সেন্টিমিটাৰ বৰ্গমূল চিনটো উঠি যাব তাৰমানে কি পালো এতেকে নিৰ্ণয় BC ৰ দৈৰ্ঘ্য সমান 3 সেন্টিমিটাৰ কিমান সহজ গতিকে পাইথাগোৰাছৰ উপপাদ্য বেলেগ কোনো ক্ষেত্ৰতে প্ৰযোজ্য নহয় অকল এনেকুৱা গণিতৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় গতিকে একেবাৰে সহজ হয় আশা কৰিছো তোমালোকে বুজিব পাৰিছা যদি কিবা অসুবিধা পাইছা তেতিয়াহলে কমেন্ট বক্সত জনাই দিয়া মই বেলেগ এটা ভিডিঅত ভালদৰে বুজোৱাৰ কাৰণে চেষ্টা কৰিম আৰু কি বুজি পোৱা নাই সেই কথাখিনি মেনচন কৰি দিবা আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আজি এইখিনিতে সমাপ্ত ধন্যবাদ